গোপাল মন্দিৰৰ 31 সংখ্যক হোম আৰু সভা মহোৎসৱ আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আজি আমাৰ এই সভা মহোৎসৱৰ আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ আছে। এতিয়া আমাৰ বৰ্তমান মন্দিৰৰ সভাঘৰত আমাৰ হোম যজ্ঞ আৰম্ভ হৈ আছে আৰু এই হোম যজ্ঞৰ পিছতেই আমি ৰাইজৰ মাজত আমি পুষ্পাঞ্জলি প্ৰদান কৰিম আৰু এই পুষ্পাঞ্জলি প্ৰদান কৰাৰ পিছত আমি প্ৰসাদ তথা মহাভোগ আমি বিতৰণ কৰিম আৰু আমাৰ সন্ধিয়ালৈ আজিৰ দিনটোত কাৰ্যসূচী আছে। সন্ধিয়া আছে আমাৰ মানে আয়তীসকলৰ আয়তীৰ নাম আৰু আয়তীৰ নামৰ পিছত সন্ধিয়া আমি 8 বজাৰ পৰা ওজাপালি প্ৰদৰ্শন কৰিম আৰু এই সমূহ কাৰ্যসূচীত আমি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আমাৰ এইবেলি 31 সংখ্যক বাৰ্ষিক হোম আৰু সভা মহোৎসৱ চলি আছে। আজি দ্বিতীয় দিনত হোম চলি আছে আৰু আমাৰ হোমৰ পিছতে প্ৰসাদ আৰু মহাভোগ বিতৰণ কৰা হ'ব আৰু গধূলি আমাৰ আয়তীৰ নাম আছে, ওজাপালি প্ৰদৰ্শন কৰা হ'ব আৰু অহাকালি তথা অন্তিম দিনৰ বিশেষ আকৰ্ষণৰ আমাৰ কি হৈছে নাগৰাৰ নাম প্ৰদৰ্শন কৰা হ'ব। আমাৰ উপস্থিত থাকিব স্বনামধন্য পাঠক মহেশ ডেকা আৰু উৎপল সাগৰ। এইসমূহ ধৰ্মপ্ৰাণ ৰাইজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।